আচলতে ৰাজ্য এখনৰ মুৰব্বী এগৰাকীৰ মন্তব্য গাম্ভীৰ্যপূৰ্ণ হোৱা উচিত, ভাবি চিন্তি কথা কোৱা উচিত। কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এনেকুৱা কিছুমান কথা কৈ দিয়ে যিবোৰ কথাৰ কাৰণে তেখেতে বিপদৰ সন্মুখীন হয়। বিপদ মানে বেলেগ বিপদ নহয়, মানুহে তেখেতক কথা কোৱাৰ সুযোগ পায়, হাঁহিবলৈ সুযোগ পায়। আচলতে মুখ্যমন্ত্ৰী এগৰাকীয়ে কোৱা কথা শেষ কথা হ'ব লাগে, তেওঁ ভাবি চিন্তি কথা কোৱা দৰকাৰ। আৰু তেওঁ কোৱা কথাৰ পিছত যাতে কোনেও তেওঁক উভতি ধৰিব নোৱাৰে তেনেকুৱা কথা হ'ব লাগে। কিন্তু এতিয়া কি হৈ আছে প্ৰত্যেকেই দেখিলে, এনেকুৱা এখন নাটক সৃষ্টি কৰা হৈছিল। নিজেই মন কৰক, গৌৰৱ গগৈ ডাঙৰীয়াৰ বিষয়টো লৈ আৰক্ষী পৰ্যন্ত আপোনাৰ বিভিন্ন ৰাজ্যলৈ গৈছিল এই সংসূত্ৰ বিচাৰি, পাকিস্তানহে যাবলৈ বাকী আছিল। গতিকে এই আৰক্ষীক যেনেকৈ ব্যস্ত ৰখা হৈছিল বিষয়টোক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰীয়ে যেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছিল, যেনেকুৱা কথা কৈছিল, মানে যি প্ৰতিজ্ঞা কৰিছিল তেখেতে প্ৰতিজ্ঞা কৰিছিল। মইতো ক'লো না, মই একেবাৰে ৰিজাইন দি দিম যদি মই এটা কথাও মিছা কৈছো। এটা কথাও যদি মিছা কথা কৈছো জীৱনত ৰাজনীতিয়ে নকৰো। মই ক'লো নহয়, যদি এটা কথাও মই মিছা কৈছো জীৱনত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰো। ইয়াতকৈতো আৰু একো নালাগে। আৰু যদি এক কদম বেছি কৈ যায় মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাম। যদি মই এটাও কথা মিছা কৈছো জীৱনত মোৰ ঘৰতে মই নুসুমাম। গতিকে এই কথাবোৰ কোৱাৰ পিছত এতিয়া কি হ'ল, ভেলুটো ক'ত থাকিল? এতিয়া হয়তো কিছুমানে ভেলুলেছ বুলি ক'ব, কিন্তু আমাৰ ক'বলৈ বেয়া লাগে, এইবোৰ কোৱা উচিত নহয়। কাৰণ ৰাজ্য এখনৰ মুখ্যমন্ত্ৰী, আৰু ৰাজ্য এখনৰ মুখ্যমন্ত্ৰীক কোনোবা লোকে যদি ভেঙুচালি কৰে, ঠাট্টা মস্কৰা কৰে, বেয়া লাগে। আজি বিভিন্ন ধৰণৰ মিম ওলাইছে মুখ্যমন্ত্ৰীক লৈ, এই কথাবোৰ হ'ব নালাগিছিল। গতিকে আমাৰ একদম স্পষ্ট কথা, এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ডুবোৱা মানুহ কেইজন হ'ল পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, দিগন্ত কলিতা জাতীয় মানুহবিলাক। দিগন্ত কলিতাই কি কৰিছিল, মানে গৌৰৱ গগৈ ডাঙৰীয়াই পাকিস্তানৰ যোৱা লিংক পৰ্যন্ত দিছিল ফেচবুকত, ক'ত কেনেকৈ কোনদিনা ক'ত আছিল পবিত্ৰ মাৰ্ঘেৰিটা। গতিকে তেওঁলোকে শেষত কি কৰিছে, মানে ফেচবুকৰ পৰা ডিলিট কৰিছে। আৰু ফচিল কোন? মুখ্যমন্ত্ৰী। জনমানসত কোন হেয় প্ৰতিপন্ন হ'ল? মুখ্যমন্ত্ৰী ডাঙৰীয়া। গতিকে মুখ্যমন্ত্ৰী এগৰাকীক এনেকৈ মিছাতে প্ৰশংসা কৰিবলৈ গৈ এওঁলোক মানে মই আগতে ক'লোঁ নহয়, দিগন্ত, পীযুষ, মানৱ জাতীয় লোকসকলে, জয়ন্ত জাতীয় লোকসকলে যি ধৰণে মুখ্যমন্ত্ৰীক লৈ গেম খেলি আছে তৈলমৰ্দনৰ নামত, এই কথাবোৰ কিন্তু অনাগত সময়ত আৰু ভয়ংকৰভাৱে ক্ষতি কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। প্ৰত্যেকৰে মনত আছে সেই সময়ত কেনেকুৱা এটা পৰিৱেশ হৈছিল। এনেকুৱা লাগিছিল যেন সঁচাকৈয়ে যেন পাকিস্তানৰ লগত মিলি গৌৰৱ গগৈ ডাঙৰীয়াই কিবা দেশদ্ৰোহিতাৰ কাম কৰিছিল। গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতি আমাৰ কোনো অনুকম্পা নাই, ভাল পোৱাও নাই, কিন্তু বিষয়টোক লৈহে আমি কৈছোঁ। কাৰণ গৌৰৱ গগৈ যদি সঁচাকৈয়ে ৰাষ্ট্ৰৰ বিৰুদ্ধে কাম কৰে, ৰাষ্ট্ৰৰ ক্ষতি হোৱা কাম কৰে, তেতিয়াহ'লে সাধাৰণ মানুহৰ দৰে গৌৰৱ গগৈৰ ক্ষেত্ৰতে বিশেষ ব্যৱস্থা লোৱা উচিত। আমি সেইখিনি সময়তো কৈছিলোঁ, যদি গৌৰৱ গগৈ ডাঙৰে এই ধৰণে কিবা ভুল কৰিছে, ভুল মানে এনেকুৱা অপৰাধ কৰিছে, তাৎক্ষণিকভাৱে বিহিত ব্যৱস্থা লওক গৃহ বিভাগে। অথচ গৃহ বিভাগে কোনো গুৰুত্ব নিদিয়াৰ পিছতো মুখ্যমন্ত্ৰী ডাঙৰে এই কথাবোৰ কৈ তেখেতৰ যে ক'ৰবাত সীমাবদ্ধতা আছে সেই কথাখিনিও প্ৰকাশ কৰিলে। কাৰণ গৌৰৱ গগৈৰ এই বিষয়টো আন্তৰ্জাতিক বিষয়, আৰু এই বিষয়টোত দেশৰ কেন্দ্ৰীয় বিভাগ লগতে একাংশ বিভিন্ন চোৰাংচোৱা বিভাগ আছে, যিবোৰ বিভাগে এই কথাবোৰ মোকাবিলা কৰে, এই কথাবোৰ চোৱা চিতা কৰে। তেনে সময়ত অসমৰ এগৰাকী মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক ব্যক্তিগতভাৱে আক্ৰমণৰ লক্ষ্য হিচাপে লৈ পাকিস্তান ইছ্যুটো যি ধৰণে লৈ যাব খুজিছিল, আজি ব্যৰ্থ, মুখ ঠেকেচা খালে। SIT ৰিপৰ্টটো সম্পূৰ্ণ বেলেগ। SIT যিকোনো মানুহৰ ক্ষেত্ৰতে দিব পাৰে, আৰু গৌৰৱ গগৈৰ ক্ষেত্ৰত SITয়ে মানে যিটো ৰিপৰ্ট দিছে বা দিব বা দিলে, এই বিষয়টোতকৈও অধিক গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দাংকপ মৰা কথা। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে প্ৰতিজ্ঞা কৰিছিল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে সংবাদ মাধ্যমৰ আগত মানে দম্ভ কৰিছিল, সেই কথাবোৰে এতিয়া আলোচনাৰ বিষয়। আৰু এই বিষয়বোৰ যে আলোচনা হ'ব নিশ্চিত, কাৰণ তেখেত ৰাজ্যৰ মুৰব্বী। গতিকে ৰাজ্যৰ মুৰব্বী এগৰাকীয়ে এনেকৈ কথা ক'ব নালাগে। আপোনাৰ তৈলমৰ্দনকাৰী এইসকলে যি ধৰণে আপোনাক উঠাই দিয়ে, এই উঠি গৈ আপুনি কৰা ভাল কামৰ পিছতো আপোনাক মানুহে সমালোচনা কৰে। আপোনাৰ কাম কৰাৰ যিটো স্পৃহা, কৰ্মদক্ষতা, তাক শত্ৰুও স্বীকাৰ কৰে। কিন্তু আপুনি নক'বলগীয়া কিছুমান কথা কৈ আপোনাৰ ভাৱমূৰ্তি লাহে লাহে শেষ কৰি আনিছে, লাহে লাহে বেয়া কৰি আনিছে। আপোনাক সকলোৱে ভাল পাইছিল এটা সময়ত, কিন্তু আপুনি এনেকুৱা কিছুমান কথা কৈ দিয়ে, লম্ফ মৰা দাম্ভিক কথা, যিটো কথাৰ আপোনাৰ কথাৰ লগত মিল নাথাকে, আৰু পৰৱৰ্তী সময়ত স্ববিৰোধী কথা হিচাপে প্ৰতিপন্ন হয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া কথাবোৰ চিন্তা কৰক। 26ৰ নিৰ্বাচনত
এই বিষয়টোৱে বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে, কৰাৰ সুযোগ আছে। আমাৰ ডিকেবি ফেক্টৰ এটাই কথা, মুখ্যমন্ত্ৰী মহোদয় মাজে সময়ে আপুনি যিবোৰ কথা কৈ আহে বা কোনোবা বিশিষ্ট বুদ্ধিজীৱীক কেন্দ্ৰ কৰিয়ে হওক বা শিক্ষকক কেন্দ্ৰ কৰিয়ে হওক বা ৰাজনৈতিক কিছুমান প্ৰপাগাণ্ডা সৃষ্টি কৰিবলৈ গৈ টিপ্পনী দিবলৈ হওক, এনেকুৱা কিছুমান তৰল কথা কৈ দিয়ে, যিবোৰ তৰল কথাৰ কাৰণে আপুনি কৰা ভাল কামবোৰো তলত পৰে, ভাল কামবোৰো সমালোচিত হয়। এই কথাবোৰ মন দিলে আপোনাৰ নিজৰে ভাল হ'ব। অৱশ্যে আমি ক'ব পৰা নাই, আমাৰ ক'বলগীয়া ধৃষ্টতা নাই, আপুনি কথাবোৰ নিজেই চিন্তা কৰিব। কাৰণ প্ৰখ্যাত কথাশিল্পী প্ৰয়াত হোমেন বৰগোহাঁই ছাৰে কৈ গৈছিল নহয় এখন মিটিঙত যে হিমন্ত নিজে নিজৰ শত্ৰু। ধন্যবাদ।